নমস্কাৰ। আজিৰ সভাখন এইকাৰণে অনুষ্ঠিত কৰা হ'ল, এটা পৰিস্থিতি এটা উদ্ভৱ হৈছে আৰু অসমৰ অন্য জিলাৰ নিচিনাকে আমাৰ জিলাতো এই মূল্যৰ বৃদ্ধিৰ এটা অটুট এটা আমি প্ৰৱণতা দেখিবলৈ পাইছোঁ আৰু সেই সম্পৰ্কে চৰকাৰ বৰ সজাগ আৰু চৰকাৰে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে সভা পাতি তেখেতে নিৰ্দেশ জাৰি কৰিছে জিলাবোৰলৈ আৰু এই নিৰ্দেশ মৰ্মে কিছু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কিছু কৰণীয় দায়িত্ব আছে আৰু তাৰ ভিতৰত আছিলে যে আমাৰ আমি ডিষ্ট্ৰিক্ট লেভেলৰ টাস্ক ফ'ৰ্চ এটা আমাৰ আছিলে, ইয়াত আমি গঠন কৰা হ'ল। ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফ'ৰ্চৰ আমি মিটিঙো কৰিলোঁ আৰু সভা পাতি পেলাই আমি এটা গোটেই জিলাখনত মূল্য বৃদ্ধিৰ অৱস্থাটো কি অৱস্থাত আছে তাক আমি এটা পৰ্যালোচনা কৰিলোঁ। আৰু এই ডিষ্ট্ৰিক্ট লেভেলৰ যিটো টাস্ক ফ'ৰ্চত আমাৰ এছ পি আছে, মানে ছিনিয়ৰ এছ পি আছে, ছিনিয়ৰ এছ পিৰ লগতে আমাৰ ছাপ্লাই বিভাগৰ আৰু বিভিন্ন বিভাগৰ আমাৰ বিষয়াসকল আছে, তাৰ লগতে আমাৰ পাব্লিচিটি বিভাগটো আৰু ছাপ্লাই বিভাগটো আৰু আমাৰ মানে এগ্ৰিকালচাৰ, শস্যৰ লগত জড়িত এগ্ৰিকালচাৰ, ভেটেৰিনেৰী ইত্যাদি সকলো তাৰ লগত জড়িত হৈ আছে। আমি সভা এখন পাতিলোঁ, পাতি পেলাই আমি আমাৰ কৰণীয়খিনি আমি নিজৰ ভিতৰতে এবাৰ জুকিয়াই চালোঁ। জুকিয়াই চাই ইতিমধ্যে আমি কিছু আমাৰ এটা প্ৰগ্ৰেম এটা আমি চক আউট কৰি দিছোঁ আৰু যি ধৰণে জিলা ভিত্তিক এখন আমাৰ টাস্ক ফ'ৰ্চ আছে, সেই ধৰণে আমাৰ আগতে গঠন কৰি দিয়া আছিলে চাৰ্কেল আমাৰ চক্ৰ বিষয়াবিলাকক লৈ পেলাই তেওঁলোকৰ লেভেলতো এটা আমাৰ 3জন চক্ৰ বিষয়াৰ তলত 3খন এনেকুৱা আমাৰ তদাৰক কমিটি গঠন কৰি দিয়া হৈছে। আৰু তাৰ বাহিৰেও আমি আজি আৰু এখন সভা আমি পাতিলোঁ। সেইখন সভাত আমি আমাৰ BDO বিলাক আৰু টাউনত আমাৰ যিখিনি এক্সিকিউটিভ অফিচাৰ আছে তেখেতসকলকো আমি তদ্ৰুপ আমি এখন টিম এটা বনাই পেলাই তেখেতসকলক ইতিমধ্যে আমি এটা নিৰ্দেশ দিছোঁ যে হাটে বজাৰে গৈ পাব্লিকৰ মাজত তেখেতসকলে গৈ আৰু লগতে ছাপ্লাই অফিচিয়েল থাকিব, আমাৰ প্ৰাইচ মনিটৰিং এটা মেকানিজিম আছে, তাত এজন বিষয়া কৰ্মচাৰী আছে, তেখেতসকলৰ লগত থাকিব আৰু হাট বজাৰে গৈ আমাৰ মূল্য বৃদ্ধিৰ কি অৱস্থা হৈছে, ক'ৰবাত অসাধু ব্যৱসায়ী ক'ৰবাত অসাধু ব্যৱস্থা তেওঁলোকে লৈছে নেকি বা আমাৰ ৰাইজৰ ক'ৰবাত আহুকালে দেখা দিছে নেকি ইত্যাদি আমাৰ বুজ ল'বলৈ ইতিমধ্যে পঠোৱা হৈছে। আৰু আমি তাৰপিছতে আজি আমি আমাৰ যি বিজনেছ হাউচেছবিলাক যিবিলাক আছে, চেম্বাৰ অফ কমাৰ্চ আছে আৰু তাৰ লগতে এই যে পেট্ৰলিয়ামজাত সামগ্ৰী তাৰ বিতৰণৰ লগত জড়িত যিখিনি কোম্পানীজ আছে, এজেঞ্চিজ আছে, আটাইবিলাককে আজি আমি মাতি আনিছোঁ। মাতি আনি পেলাই তেখেতসকলক কোৱা হৈছে যে মূল্য বৃদ্ধিৰ গইনা লৈ যাতে কোনো ধৰণৰ অসাধু প্ৰবৃত্তি আমি যাতে ইয়াত দেখিবলৈ নাপাওঁ, আৰু যদি দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি খুব সতৰ্ক হৈ আছোঁ, আমি বিধিমতে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু বিধিমতে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আমি এইটো কথা কৈছোঁ যে তেখেতসকলৰ হয়তো লাইচেন্স বা য'ত ট্ৰেড লাইচেন্স ইত্যাদি থাকে, ট্ৰেড লাইচেন্সতো আমি বাতিল কৰিবলগীয়া ব্যৱস্থাও ল'বলগীয়া হ'ব পাৰে। আৰু দ্বিতীয়তে আমাৰ যে যিসকল আমাৰ বিপণী আছে, যিকোনো দোকান বিপণী ইত্যাদিবিলাক যিখিনি আছে, সেই সকলো পাইকাৰী হওক বা খুচুৰাই হওক, বিপণীত তেখেতসকলক কোৱা হৈছে যে তেখেতসকলে বিপণীত প্ৰতিটো সামগ্ৰীৰ মূল্য, নিৰ্ধাৰিত মূল্য তেখেতসকলে ৰাইজে খুব ভালকে দেখি পোৱাকে তেখেতসকলে প্ৰদৰ্শিত কৰিব লাগিব। আৰু ইতিমধ্যে আমি আজিৰ ভিতৰতে তেওঁলোকক এটা নিৰ্দেশ দিছোঁ যে তেওঁলোকে নিজৰ বিপণীত বা খুচুৰা দোকান বা বিপণী, পাইকাৰী বিপণী যিয়ে হওক, তেওঁলোকে তাত এনেকুৱা এটা ব্যৱস্থা লৈছে যে তাৰ এটা প্ৰমাণ আমাৰ ওচৰত ফটোগ্ৰাফ হ'ব, আমাৰ ওচৰত দাঙি ধৰিব আৰু আমাৰো বিষয়া কৰ্মচাৰীসকলে গৈ পেলাই তেখেতসকলে নিজে এইটো নিৰীক্ষণ কৰিব। এটা ব্যৱস্থা লোৱা হৈছে। আৰু আপোনালোকক আজি আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত এতিয়া যে কোনো বস্তুৰ অভাৱ যে নাই, তাৰ এটা আমি সমীক্ষা লোৱা হ'ল, নিৰীক্ষণ কৰা হ'ল, পৰ্যালোচনা কৰা হ'ল। এতিয়া মই এইখিনি আপোনালোকৰ আগত গাই দিব খুজিছোঁ যে টোটেল ষ্টক অফ পেট্ৰল ইন হোজাই ডিষ্ট্ৰিক্ট আজিৰ ডেটত হ'ল 3,02,803 লিটাৰ আজিৰ ডেটত মজুত আছে।
তাৰে ভিতৰত আছে 100 তাৰ ভিতৰত এইটো হ'ল এইখিনি হ'ল মজুত আছে তাৰ প্ৰাইচটো হ'ল BPCLৰ প্ৰাইচটো হ'ল 102 টকা 92 পইচা IOCLৰ প্ৰাইচটো হ'ল 103 টকা 16 পইচা আৰু নায়াৰাৰ হ'ল 107 টকা 95 পইচা ডিজেলৰ ষ্টকটো হ'ল আজিৰ ডেটত 3,46,387 লিটাৰ তাৰ BPCLৰ নিৰ্ধাৰিত মূল্য হ'ল 94.21 টকা IOCLৰ হ'ল 94 টকা 43 পইচা আৰু নায়াৰাৰ হ'ল 97 টকা 3 পইচা টোটেল ষ্টক অফ LPG ডমেষ্টিক যেটো 14.2 কেজি সিলিন্ডাৰ আহে হুজাই ডিস্ট্ৰিক্টত আছে আজিৰ ডেটত 4,952টা আৰু তাৰ দাম হ'ল ভাৰত যেটো গ্যাস এজেন্সি তাৰ দামটো হ'ল 985 টকা প্ৰতি সিলিন্ডাৰ LPG যেটো কমাৰ্চিয়েল 19 কেজিৰ সিলিন্ডাৰ আহে আমাৰ হাতত আছে 299টা আৰু তাৰ নিৰ্ধাৰিত মূল্যটো হ'ল 3,329 টকা 50 পইচা ইতিমধ্যে আমি কলোৱে যে কোনো আমি আনঅথৰাইজ ষ্টকিং ইলিগেল ষ্টকিং আমি এলাউ নকৰিম ইতিমধ্যে আমাৰ দণ্ডাধীশ আৰু বিভিন্ন ধৰণৰ আমাৰ কাৰ্যকৰ্তা ইতিমধ্যে কৰ্মচাৰী বিষয়া কৰ্মচাৰী ইতিমধ্যে তেখেতসকলে ফিল্ডলৈ গৈছেই আৰু ইনস্পেকশ্যন চলি আছে এইটো ইনস্পেকশ্যন আজি বুলিয়ে নহয় আগৰ পৰাও চলি আছিলে কিন্তু আজিৰ পৰা আৰু ক্ষিপ্ৰতৰ হৈছে আৰু ক'ৰবাত যদি এনেকুৱা ইলিগেল ষ্টকিং আৰু কৰা আমি পাওঁ তেতিয়াহ'লে আমি তাৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে কোৱা ধৰণে ল'ম legal actions will be initiated against defaulters under section 7 of Essential Commodities Act 1955 এইখিনি ইতিমধ্যে আমি ব্যৱসায়ীসকলক খুব স্পষ্টভাৱে কৈ দিয়া হৈছে আমি এই সুযোগতে আপোনালোকৰ জৰিয়তে ৰাইজক অনুৰোধ জনাম যে ৰাইজে সতৰ্ক হৈ থাকক কিবা এনেকুৱা ধৰণৰ খবৰ পালে আমাক অৱগত কৰিব আমাৰ জ্ঞাত হ'লে আমিও ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইতিমধ্যে আমাৰ ফিল্ডত আমাৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতসকলে ঘূৰি আছে তেখেতসকলে চাই আছে কিবা খবৰ থাকিলে তেখেতকো যোগাযোগ কৰিব পাৰে আমাকো যোগাযোগ কৰিব পাৰে আমি বদ্ধপৰিকৰ যে আমি এই ক্ষেত্ৰত কোনো অসাধু ব্যৱস্থা কাকো ল'বলৈ দিয়া নহ'ব আৰু ৰাইজকো আমি আশ্বস্ত কৰিবলৈ এই আপোনালোকৰ জৰিয়তে আমি তেখেতসকলৈ আমি এই জাননী জাৰি কৰিম ধন্যবাদ আমাৰ প্ৰতি দিনাই দিনৰ 2মান বজাত আমাৰ সাপ্লাই বিভাগৰ যি বিষয়া আছে যাৰ দায়িত্ব আছে প্ৰাইচ মনিটৰিং মেকানিজমৰ লগত যাৰ দায়িত্ব আছে তেখেতে এখন লিষ্ট উলিয়াই দিয়ে আজিও 2টা বজাত এখন লিষ্ট এখন আজিৰ ডেটত আমি ইতিমধ্যে ওলালে লিষ্টখন আমাৰ হাতত আছে আমি সেইখন লিষ্ট আপোনালোকৰ হাততো দি দিম আৰু এইটোৱে যেটো নিৰিখ এই নিৰিখ মতে আসলতে হুজাই জিলাত এইটো নিৰিখে বলবৎ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত